নমস্কাৰ চিনাকিৰ এটি বিশেষ খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ এই অনুষ্ঠানটি আগবঢ়াই নিবলৈ আমি আহি উপস্থিত হৈছোহি এজন প্ৰবীণ সাংস্কৃতিক কৰ্মী তেখেত হৈছে শ্ৰদ্ধাৰ গৌতম গোস্বামীদেৱ আহকচোন আমি তেখেতৰ সৈতে আমাৰ এই অনুষ্ঠানটি আগবঢ়াই নিও গৌতম দা আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ প্ৰথমতে আপোনাক অভিনন্দন জনাইছো আমি পিএবি মিক্স ইউটিউব চেনেলৰ তৰফৰ পৰা ইতিমধ্যে আমি গম পাইছো আমাৰ দৰ্শকসকলে হয়তো গম পাইছে শ্ৰদ্ধাৰ গৌতম গোস্বামীদেৱক হাফলুটিং সৌৰভ বঁটাৰে সন্মানিত কৰিছে প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ আমি আহিলো আপোনাৰ ওচৰলৈ আপোনাৰ সৈতে বিভিন্ন ধৰণৰ আমি কথা পাতিম প্ৰথমতে আপোনাৰ ঠিকনা আমাৰ দৰ্শকসকলে ভালদৰে জানে তথাপিতো আমাৰ নিয়ম অনুসৰি আপুনি অকনমান যদি আপোনাৰ ঠিকনাটো নিজ মুখেৰে কৈ দিয়ে মই প্ৰথমতে পিএমবি মিক্সৰ ভাতৃপ্ৰতিম প্ৰহ্লাদ বৰা তথা অতি মোৰ মৰমৰ চন্দ্ৰমণি তোমালোক দুয়োলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ঠিকনা সকলোৱে জানে যদিও এই বৃহত্তৰ যিটো ঐতিহাসিক চাৰিং অঞ্চল এই চাৰিঙৰে দক্ষিণ পূব অংশৰ যিটো হাফলুটিং বুলি যিটো এটা অঞ্চল এই অঞ্চলটোৰ গোটেই অসমতে এটা বৰ্তমান নাম থকা এটা অঞ্চল এই অঞ্চলৰে মহচাল গাঁও নামৰ এই গাঁওখনত মোৰ জন্ম আৰু মই যেহেতু এটি সত্ৰীয়া পৰিয়ালৰ ল'ৰা আমাৰ শ্ৰী শ্ৰী বিজয় মহাৰাজ সত্ৰ নামেৰে আমাৰ সত্ৰখন সকলোৱে জানে মই এইটো পৰিয়ালৰ পৰাই জন্ম লাভ কৰি বিশেষকৈ হাফলুটিং আৰু চাৰিং বৃহত্তৰ চাৰিং এই ক্ষেত্ৰখনৰ পৰাই মই মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ যি কাৰণে হয়তো আজি তোমালোক বা মোৰ ওচৰলৈ আহিছা মই যাত্ৰা আৰম্ভ কৰিছোঁ প্ৰথমে মোৰ চিনাকি ঠিক মই এনেকৈ দিব বিচাৰিছোঁ ধন্যবাদ জনাইছো আপোনাক আপুনি বহুদিনৰ পৰা আপুনি হয়তো শৈশৱৰ পৰা ভাওনাৰ লগত জড়িত হয় বা এই সত্ৰীয়া সংস্কৃতিৰ লগত আপুনি এজন জড়িত ব্যক্তি আপুনি কওকচোন আপোনাৰ সেই আৰম্ভণিৰ যাত্ৰা ক'ৰ পৰা হৈছিলে ইতিমধ্যে কোৱা হৈছে যে হাফলুটিং এই যিটো অঞ্চল বা চাৰিং অঞ্চলক অসমৰ মানুহে চিনি পায় এটা কথাৰ কাৰণে যে এই চাৰিং আৰু হাফলুটিঙত বিশেষকৈ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়া অনুষ্ঠান ভাগি আমাৰ হাফলুটিঙত বিশেষকৈ 1955 চনৰ পৰা আৰম্ভ হৈছিলে আৰু দুপদুপে অনুষ্ঠানটিয়ে বিকশিতভাৱে এতিয়া খুব এটা সুন্দৰ অৱস্থা পাইছে আৰু মই যিহেতু এই হাফলুটিঙৰে এজন যুৱক বা এই হাফলুটিঙতে জন্মগ্ৰহণ কৰিছোঁ সেইকাৰণে এই ৰাসখনকে প্ৰথমতে সাংস্কৃতিক ক্ষেত্ৰ হিচাপে পাইছোঁ মোৰ প্ৰথম মজিয়া হিচাপে আৰু সৰুৰ পৰা যেতিয়াৰ পৰা আমি অভিনয় কৰিব পৰা হৈছোঁ মানে আমাক নি পেলাই কোনোবাই অভিনয় কৰাৰ পৰা হৈছে তেতিয়াৰ পৰা ঠিক ৰাসৰ গৰখীয়া শিশু কৃষ্ণ বা তাৰ মাজৰ কৃষ্ণ এনেধৰণে আমি অভিনয়বিলাক আগবঢ়াইছোঁ আৰু বিশেষকৈ মোৰ প্ৰথম অভিনয়ৰ যাত্ৰাটো হৈছিলে ঠিক 1980-81 চন এনেকুৱা সময়তে যিভাগ ৰাস হৈছিলে সেই ৰাসভাগত মই ভক্তৰ ভগৱান নাটখনিত মোক এটা সৰু ৰজাৰ পুত্ৰৰ চৰিত্ৰ মোক দিছিলে আৰু সেই চৰিত্ৰটোৱে মোৰ জীৱনৰ ভাওনাৰ আৰম্ভণি আছিলে তাৰপাছত ঠিক মই থমকি ৰ'বলগীয়া হোৱা নাই মানে গৈ আছোঁ বিভিন্ন অভিনয় বিশেষকৈ ৰাসখনত মই কংসলৈকে অভিনয় মই কৰিছোঁ আৰু তাৰ মাজতে বিশেষকৈ মই সৰুৰে পৰা খুব গীত মাতৰ প্ৰিয় সেয়েহে মই গীত মাতৰ লগত জড়িত হৈ ৰাসৰ গীত মাতসমূহৰ লগতো মই জড়িত হৈ পৰিলোঁ বিশেষকৈ প্ৰয়াত অতি শ্ৰদ্ধাৰ কৃষ্ণ মহন্ত দেৱ তেখেত আমাৰ তাৱৈ আছিলে দেউতাৰ বন্ধু আছিলে আৰু তেখেতে আমাৰ ৰাসখনৰ আমাৰ সময়ৰ পৰা তেখেত ৰাসখনৰ মূল বায়ন আছিলে তেখেত ইমান দক্ষতা তেখেতৰ আছিলে যে ইমান সুন্দৰ কণ্ঠ ইমান সুন্দৰ গীতৰ লয় আৰু ইমান সুন্দৰ তেওঁৰ অভিনয় তেওঁ এজন পৰিচালক আছিলে ৰাসখন তেওঁ পৰিচালনা কৰি আগবঢ়াই নিছিলে আৰু তেখেত আদিগুৰু আছিলে মোৰ এই যাত্ৰাৰ তেখেতৰ পিছে ময়ো গীত মাত অভিনয় সকলোখিনি আগবঢ়াই নিছিলোঁ আৰু তাৰ পৰা অসমৰ যিহেতু ভাওনা এটা সময়ত আহি পেলাই যেতিয়া প্ৰতিযোগিতাৰ ঠাইলৈ ভাওনা গুচি গ'ল মই লাহেকৈ সেই ঠাইলৈ গুচি যাব খুজিলোঁ আৰু প্ৰথমে মই অভিনয় কৰিছিলোঁ তাৰপাছত মই যেতিয়া বায়ন হ'লোঁ হাফলুটিঙৰ ৰাস মহোৎসৱখনৰ যি ৰাস নামঘৰ এই নামঘৰে মোৰ বায়নৰো ক্ষেত্ৰ আছিলে প্ৰাথমিক ক্ষেত্ৰ আছিলে মই ইয়াৰ পৰাই ওলাই গুচি গৈ অসমৰ বিভিন্ন ঠাইত মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ বায়ন হিচাপে আৰু সেই সময়ত এতিয়াতকৈ প্ৰতিযোগিতা অলপ কম আছিল প্ৰতিযোগিতাৰ সংখ্যা কম আছিলে যে কি নহওক মই 10 বাৰকৈ মই মুখ্য গায়ন বায়নৰ পুৰস্কাৰ পাবলৈ সক্ষম হ'লোঁ
তাৰপাছত তাৰ মাজে মাজে ভাওনাৰ পৰিচালনা কৰিলোঁ দুঠাই ঠাইত মই ভাওনাৰ পৰিচালকৰ বঁটাও লাভ কৰিলোঁ আৰু ঠিক তেনেকৈ এই ক্ষেত্ৰখনৰ লগত মই বিশেষভাৱে অকল প্ৰতিযোগিতা বুলি নহয় এই অঞ্চলটোত প্ৰতিখন গাঁৱত মানে মই যেতিয়াৰ পৰা ভাওনাৰ লগত জড়িত হৈছোঁ প্ৰতিখন গাঁৱতেই মই তেওঁলোকৰ ভাওনাবিলাকৰ লগত গাঁৱৰ ভাওনাবিলাকৰ লগত মই জড়িত হৈছোঁ আৰু প্ৰায়বিলাক গাঁৱতে মই যেতিয়া বায়ন হিচাপে মই আত্মপ্ৰকাশ কৰিলোঁ সেই সময়ত এইখিনিত এই ওচৰৰ প্ৰায়বিলাক গাঁৱতে মই তেওঁলোকৰ গাঁৱৰ যিবিলাক ভাওনা আছিল এইবিলাক ভাওনা এতিয়া লাহেকৈ ইয়াৰ এই ভাওনাবিলাক লাহেকৈ অলপ এতিয়া কমি গৈছে গাঁৱৰ যিবিলাক ভাওনা সৌন্দৰ্যময় ভাওনা সেই ভাওনাবিলাক প্ৰায় মই বায়ন হিচাপে মই আগবঢ়াই নিছিলোঁ আৰু এতিয়াও এই ওচৰৰ আজি গোটেই বৃহত্তৰ চাৰিং অঞ্চলটোৰ লগত মই যদিও মোৰ বয়স হৈছে বা যদিও ভাওনাৰ পৰা কিছু মই এৰ খাইছোঁ তথাপিতো মই এই শিল্পখন এই মানে মহত্তম শিল্পটোৰ লগত মই ভাৱৰীয়া হিচাপে হওক বা গায়ন বায়ন হিচাপে হওক বা ভাওনাৰ সম্পৰ্কত দুআষাৰ কথা ক'বলৈ বুলিয়ে হওক মই জড়িত হৈ আছোঁ আচলতে খুব সুন্দৰকৈ আপুনি গোটেই আপোনাৰ পৰিক্ৰমাটো আমাৰ আগত ব্যক্ত কৰিলে মই এইখিনিতে জানিব বিচাৰিছোঁ আপুনি যিহেতু কৈছে আপুনি 1981 চন 80 চন মানৰ পৰাই ভাওনাৰ লগত আপুনি একেবাৰে জড়িত হৈ আছে আপুনি বৰ্তমানো যিদৰে কৈছে আপুনি দুআষাৰ ক'বলৈয়ে হওক বা বিভিন্ন ধৰণৰ পৰিচালনাৰ দিশতে হওক আপুনি জড়িত হৈ আছে আপুনি যেতিয়াৰ ভাওনা আৰম্ভ কৰিছিলে আৰু বৰ্তমানো আপুনি জড়িত হৈ আছে বিভিন্ন প্ৰকাৰে গতিকে সেই তেতিয়াৰ ভাওনা আৰু বৰ্তমানৰ ভাওনাৰ মাজত আপুনি কি পাৰ্থক্য দেখে আৰু কোনখিনি তেতিয়াৰ ধনাত্মক দিশ আৰু কোনখিনি তেতিয়াৰ ঋণাত্মক দিশখিনি আপুনি অকণমান বিশ্লেষণ কৰিব নেকি আচলতে সেইখিনি কথা ক'বলৈ বৰ এটা স্পৰ্শকাতৰ বিষয় এই বিষয়টো নিজেও ভবা নাছিলোঁ যে ভাওনাই আজি এটা সুন্দৰ ৰূপ পায়ো বহুত কথা যে হেৰুৱাই পেলাব সেই কথা নিজেও ভবা নাছিলোঁ প্ৰথম অৱস্থাত যেতিয়া ভাওনাত জড়িত আছিলোঁ সকলোৱে জানে আজি তোমালোকৰ নিশ্চয় জানা যে ভাওনাক যি ভকতিৰ অৰ্ঘ্য হিচাপে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক প্ৰদান কৰি গৈছিলে সেই ভক্তিৰ যিটো প্ৰাধান্যতা ভাওনাই আমাক দিছিলে বা আমি প্ৰথমতে জড়িত হওঁতে যিখিনি পাইছিলোঁ সেইখিনি বৰ্তমান ভাওনাই বহুত হেৰুৱাই পেলালে কাৰণ সেই সময়ত আমি হাফলডিং ৰাস মহোৎসৱৰ ৰাসৰ নাটখন বুলিয়ে মই ধৰি লৈছোঁ অন্যান্য গাঁওবিলাকৰ কথা নকওঁ যে সেই ৰাসৰ নাটভাগ আৰম্ভ কৰিবলৈ অঞ্চলৰ সকলো মানুহ গোট খাই এদিন অতি আনন্দৰে গোট খায় আৰু তাতে সুন্দৰভাৱে কোনে কোনে কি ভাও দিব সেইখিনি নিৰ্বাচন হয় তাৰপাছত এদিন সকলো মানুহ গোট খাই বিভিন্ন গাঁৱৰ পৰা যিহেতু এটা মানে কেন্দ্ৰীয় ক্ষেত্ৰ সকলো মানুহ গোট খাই এষাৰ ভগৱন্তৰ গুণনাম ভগৱন্তৰ চৰণত নিবেদন কৰে সকলো ভাৱৰীয়াই সেৱা ধৰে আৰু তাৰপাছত বিশেষভাৱে উল্লেখযোগ্য কথাটো হ'ল যে প্ৰতিজন ভাৱৰীয়াই নিজেও ভগৱন্তৰ চৰণত এভাগি সেৱা ধৰিবলৈ ব্যক্তিগতভাৱে প্ৰয়াস কৰে আৰু তেওঁলোকে ভকত ভাগৱতক অকণমান চাহ অকণমান এমুঠি প্ৰসাদ এখন তামোল তেওঁলোকে খুৱাই ভগৱন্তৰ চৰণত ভকত ভাগৱতৰ পৰা আশীৰ্বাদ লয় যাতে যি শুদ্ধ কৰ্মৰ কাৰণে আগবাঢ়িছে এই যাতে কৰ্মভাগ সুন্দৰভাৱে আগবঢ়াই নিব পাৰে আৰু ভকতসকলেও আশীৰ্বাদ দিয়ে সেয়াই হৈছে ভকতিৰ মানে মূল কথা যিটো কথা ভাওনাত জড়িত হৈ আছিলে আৰু যেতিয়া ভাওনা প্ৰতিযোগিতালৈ গ'ল আমি নিজেও প্ৰতিযোগিতাত সোমাই গ'লোঁ আমিও ভবা নাছিলোঁ যে ভাওনাই আজিৰ এটা ৰূপ লাভ কৰিব এই ৰূপটোতো অতি চকুত লগা ৰূপ কিন্তু হ'লেও এইখিনি যে হেৰুৱাই পেলাব সেই কথাটো এতিয়া আমিও ভবা নাছিলোঁ আৰু এতিয়া কিন্তু নিজে নিজে অলপ নিজৰ দুখ লাগে যে আচল যিখিনি বস্তু আছিলে বিশেষকৈ প্ৰতিযোগিতালৈ যোৱাৰ লগে লগে বিভিন্ন ভাওনাৰ দল জন্ম হ'ল আৰু সেই দলবিলাকে বিভিন্ন ঠাইত মানে ভাওনা তেওঁলোকে প্ৰদৰ্শন কৰিলে বা সেওসকলৰ অনুৰোধ ৰক্ষা কৰি আহ্বান ৰক্ষা কৰি বিভিন্ন ঠাইত ভাওনা প্ৰদৰ্শন কৰিলে তাৰ লগে লগে আমাৰ যিটো গাঁৱৰ ভাওনাৰ সৌন্দৰ্য আছিল এখন ভাওনা পাতিবলৈ বুলি যি এটা আয়োজন যি মানুহৰ আনন্দ উল্লাস এই কথাখিনি কিন্তু লাহেকৈ ক্ৰমে হেৰাই থাকিলে সেইখিনি দুখ লগা কথা মই দুই এঠাইত কেতিয়াবা ভাওনাৰ সম্পৰ্কত দুআষাৰ ক'বলৈ ক'লেও এই কথাখিনি মই কৈছোঁ আৰু মানে বৰ্তমান ভাওনা কি হৈ গ'ল এটা কথা ঠিক যে যদিও গুৰুজনাই কৃষ্ণ ভক্তিৰ এটা চৰম মানে চূড়ান্ত পথ হিচাপে চূড়ান্ত এটা ৰাস্তাত মানে বাট হিচাপে আমাক ভাওনাক দিছিলে কিন্তু ভাওনাৰ মাজত সোমাই থকা যিখিনি নাটকীয় যিখিনি কলাশৈলী বা যিখিনি কলাত্মক দিশ এই দিশখিনিক লৈ পেলাই আজি ভাওনাৰ প্ৰতিযোগিতা হৈছে যে ভাওনা যে এটা মানে কেৱল অকল ভকতিৰ কথাই নহয় ইয়াত যিহেতু নাটক হিচাপে যিহেতু ভাওনাক মানে প্ৰকাশ কৰা হয় সেইকাৰণে সেই দিশখিনিও খুব চাবলগীয়া হয় আৰু ভাওনাৰ যিকেইটা উপাদানেৰে ভাওনা হৈছে সেই উপাদানকেইটা জড়িত কৰি পেলাই
ভাওৰীয়াসকলে এখন ভাওনা পৰিৱেশন কৰাত কিমান সফল হৈছে তাৰ ওপৰতো বিচাৰ এটা এতিয়া নিশ্চয় চলোৱা হৈছে। সেইখিনি কৰিবলৈ যাওঁতে এনেকুৱা হৈ গ'ল যে আগৰ যি গাঁৱৰ ভাওনাৰ যি সৌন্দৰ্য আছিলে, আগৰ ভাওনা যি উদ্দেশ্যৰে বা লক্ষ্যৰে গুৰুজনাৰ লক্ষ্য বা উদ্দেশ্যৰ লগত সংগতি ৰাখি কৰা হৈছিলে, সেই ঠাইৰ পৰা কিন্তু কিছু মানে আঁতৰি গ'ল যেন মোৰ ধাৰণা। এয়া মোৰ ব্যক্তিগত কথা, মই কাকো জগৰীয়া নকৰোঁ। তাৰ কাৰণে আচলতে বিৱৰ্তনৰ যোগেদি সমাজৰ পৰিৱৰ্তন হৈ থাকে, সেইকাৰণে সেয়া আমি মানি ল'ব লাগিব। মানি ল'লেও কিন্তু দুখ মাত্ৰ এইখিনিতে পাওঁ যে প্ৰকৃত বস্তুটো আৰু আগৰ গাঁৱৰ ভিতৰৰ যিটো ভাওনাৰ যিটো সৌন্দৰ্য আছিলে বা সেইখিনি কিন্তু লাহে লাহে ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ গ'ল। তাৰ কাৰণে মই ভাবোঁ যে আমাৰ সকলোৰে দায়িত্ব আছে এই অনুপম মহত্তম অনুষ্ঠানভাগিক আমি ভালকৈ ৰাখিব লাগিব। ভালকৈ ৰাখিবলৈ বহুত বেছি কষ্ট কৰিব নালাগে। মই ভাবোঁ যে আমি মাত্ৰ ভকতিৰ ভাণ্ডাৰলৈ আকৌ ভাওনাক ভৰাই নিব লাগিব। ভৰাই নি পেলাই যদি আমি মানে ভাওনা পৰিৱেশন কৰোঁ, নিশ্চয়কৈ এয়াই মানে অসমীয়া জাতিৰ এক উচ্চতম সম্পদ হিচাপে জিলিকি থাকিব। হয়, খুব সুন্দৰ কথা কৈছে আপুনি। কথাখিনি কৈ থাকোঁতে মই এটা কথা আপোনাক সংযোগ কৰিব বিচাৰিছোঁ। যিহেতু শংকৰদেৱে কৃষ্ণৰ মহিমা প্ৰকাশ বা কৃষ্ণ ভক্তি প্ৰকাশৰ কাৰণে ভাওনা সৃজন কৰিছে বুলি আপুনি কৈছে। বৰ্তমান আগৰ তুলনাত ভাওনা এতিয়া বহুত ওপৰলৈ গুচি গৈছে। মানে ভাওনাই এতিয়া সৰ্বজন জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে, নহয় জানো? কিন্তু এই জনপ্ৰিয়তাৰ দৌৰত ভাওনাই আপুনি যিখিনি কথা ক'লে আধ্যাত্মিকতা, যিখিনি ভক্তিভাৱৰ হ্ৰাস কৰিছে, নহয় জানো? এতিয়া কিন্তু আমি নৱপ্ৰজন্মক দেখা যায়, প্ৰত্যেকজন নৱপ্ৰজন্মই অসমীয়াই ভাওনাৰ প্ৰতি, মাতৃভাষা ভাওনাৰ প্ৰতি এক মানে চূড়ান্ত তেওঁলোকৰ আগ্ৰহ। তাৰ পাছত তেওঁলোকক সেই যে যিখিনি ভক্তি হেৰাই গৈছে বুলি কৈছে, এইখিনিৰ কাৰণে কিন্তু আমি সকলো সচেতন হ'ব লাগিব, নহয় জানো? যদি সেইখিনি নহয়, তেতিয়া আমাৰ শংকৰদেৱৰ যি লক্ষ্যৰ উদ্দেশ্য আছিলে, সেই উদ্দেশ্যৰ পৰা কোনোবাখিনিত পিছলি পৰা হ'ব। ঠিক আছে, খুব সুন্দৰকৈ আপুনি কথাখিনি কৈছে। আপুনি যিহেতু অতীজৰ ভাওনা আৰু বৰ্তমানৰ ভাওনাৰ মাজত বিভিন্নখিনি কথা কৈছে, মই আৰু এটা কথা সুধিব বিচাৰিছোঁ। আপুনি যিহেতু গায়ন বায়নৰ লগত বিশেষভাৱে জড়িত, আমি দেখিছোঁ বৰ্তমান গীত মাতত ৰাগ বান্ধি দিয়া হৈছে, নহয় জানো? বৰ্তমান কিন্তু আজিৰ পৰা আপুনি 20 বছৰ বা 20 বছৰ খুব এই সংযোজনটো কিন্তু 20 বছৰ 25 বছৰ মানৰ ভিতৰতহে বেছিকৈ হৈছে। তাৰ আগত পৰম্পৰাগত গীত মাত, পৰম্পৰাগত বাজানা এনেকুৱা ধৰণৰ আছিলে। আপুনি কোনখিনি বেছি গ্ৰহণীয় আৰু কোনখিনিত বেছি সুন্দৰতা বিচাৰি পায়? আচলতে এটা খুব সুন্দৰ প্ৰশ্ন মোলৈ আহিছে বুলি ভাবিছোঁ। এই বিষয়টো ময়ো খুব বিশেষভাৱে ভাবি থাকোঁ। মই ভাবোঁ যে মাতৃভাষাৰ যিটো ভাওনা বা অসমীয়া ভাষাৰ যি ভাওনা, এই ভাওনাৰ আচলতে এই ভাওনা ভাগ এটা সুকীয়া ভাওনা বুলি মই ভাবোঁ। যদিও আজি আমাৰ মূল বস্তু গুৰুজনাই দান দিয়া অংকীয়া ভাওনা। অংকীয়া ভাওনাৰ আধাৰতে আমাৰ ফৌজীয়া ভাওনা, ধুৰা ভাওনা, খুলীয়া ভাওনা, এই ভাওনাবিলাকৰ লগতে বিশেষভাৱে সংযোজন হৈছে আমাৰ অসমীয়া ভাষাৰ ভাওনা বা যাক আমি মাতৃভাষাৰ ভাওনা বুলি কওঁ। আমি যেতিয়াৰ পৰা দেখি আহিছোঁ যে সেই সময়ৰ পৰা দেখিলোঁ যে আমাৰ যেতিয়া এজন ভাৱৰীয়া প্ৰৱেশ কৰাব হয়, প্ৰৱেশৰ আগে আগে নাটত বান্ধি থোৱা এটা গীত থাকে যে গীত কাণাৰ পৰিতাল, আৰু বায়নে এটা ৰাগত গীতটো প্ৰথমতে ঘাটি লয়। তাৰ পাছত আমাৰ যিবিলাক পৰম্পৰাগত গীত বুলি কোৱা হয় বা থলুৱা সুৰ বুলি কোৱা হয়, থলুৱা সুৰত ভাৱৰীয়াক প্ৰৱেশ কৰোৱা হয়। বা এখন যুদ্ধৰ বাজনা, যুদ্ধৰ গীত বা এটা বিলাপ, এইবিলাক সকলোবিলাক মানে তেতিয়া আমাৰ থলুৱা সুৰবদ্ধভাৱে সেইখিনি আগবঢ়াই নিয়া হয়। ঠিক যেতিয়াৰ পৰা ভাওনা প্ৰতিযোগিতালৈ আহিলে, প্ৰতিযোগিতালৈ অহাৰ লগে লগে মানে ভাৱৰীয়াসকলো অলপ সচেতন হ'ব লগা হ'ল বা তাৰ লগত জড়িত গায়ন বায়ন সকলো সচেতন হ'ব লগা হ'ল যে বিশেষকৈ সত্ৰীয়া গুৰুসকল বিচাৰকত বহিলে বহু ঠাইত। বহাৰ লগে লগে এই তেওঁলোকে মানে ৰাগ বিচাৰি যাব লগা হ'ল। যিহেতু প্ৰথম অংকীয়া ভাওনাৰ ৰাগ বা তাল প্ৰধান আছিলে, সেয়েহে ৰাগ বিচাৰি পেলাই এতিয়া প্ৰকৃত ৰাগ যিবিলাক অংকীয়াত থাকে, সেই ৰাগৰ বিপৰীতে ৰাগত যিবিলাক বৰগীত পৰিৱেশন হয়, সেই বৰগীতৰ সুৰবিলাক ঠিক লৈ অহা যেন আমাৰ বোধ হ'ল। যেনেকৈ আমি শ্ৰীগান্ধাৰ ৰাগটো বৰগীতৰ পৰা সুৰ লৈ আহিলোঁ, তেনেকৈ কাণাৰ ৰাগটো বৰগীতৰ সুৰ লৈ আহিলোঁ, বা অন্যান্য যিবিলাক আমাৰ গান্ধাৰ ৰাগ বৰগীতৰ পৰা বৰগীতৰ সুৰ পৰা লৈ আহিলোঁ। এই সুৰবিলাক মানে প্ৰয়োগ কৰি পেলাই প্ৰতিযোগিতাৰ ভাওনা চলি যাবলৈ ধৰিলে। মই ব্যক্তিগতভাৱে ভাবোঁ যে যিহেতু অসমীয়া ভাষাৰ ভাওনা এটা সুকীয়া বস্তু,
অসমীয়া ভাষাৰ যিহেতু যদিও কেৱল সূত্ৰধাৰৰ অংশটো লোৱা হৈছে অংকীয়াৰ পৰা পিছৰখিনি গোটেই কথাখিনি আমাৰ অংকীয়া নাটৰ লগত অসমীয়া ভাষাৰ ভাওনাৰ বহুত তফাৎ সেয়েহে মই ভাবোঁ যে এই যিবিলাক থলুৱা গীত মাত বা পৰম্পৰাগত গীত মাত বুলি যিখিনিক আমি সংযুক্ত কৰি ৰখা হৈছিল অতদিনে চলি আহিছিলে সেই গীত মাতবিলাক কিন্তু অসমীয়া ভাষাৰ ভাওনাৰ লগত সংযুক্ত হৈ থকাটোহে মই বাঞ্ছা কৰোঁ সদায় আৰু সেইবিলাক গীত মাতৰ সোৱাদ বৰ মানে বুকুত লগা সোৱাদ আছিলে এতিয়াও মানে আমাৰ গাঁৱৰ বিভিন্নজনে আমাক প্ৰশ্ন কৰে সেই গীত মাতবোৰ কলৈ গ'ল সেই যুদ্ধবিলাক কলৈ গ'ল সেই বাজনাবিলাক কলৈ গ'ল এইবিলাক কেলে হেৰাই যাব ধৰিলে সেইকাৰণে মই ভাবোঁ যে অসমীয়া ভাষাৰ ভাওনাৰ লগত সেই গীত মাতৰ সুৰবিলাক সেই বাজনাবিলাক সংযুক্ত হৈ থাকিবলৈ দিয়া হওক এয়া মোৰ ব্যক্তিগত কথা কিন্তু মই ৰাইজলৈ আজি তোমাৰ এইটো যিটো সুযোগ লাভ কৰিছোঁ এই সুযোগতে মই সকলোকে এইটো মানে অনুৰোধে মই জনাইছোঁ যে আমাৰ অসমীয়া ভাষাৰ ভাওনা হৈ জীয়াই থাকক গুৰুজনক আমাৰ সদায় গুৰুজন নমস্য আমি গুৰুজনে ভাওনাৰ নিচিনা অনুপম শিল্প আমাক দি যোৱাৰ কাৰণে আমি এইখিনি কৰিবলৈ সুযোগ পাইছোঁ বা আমি নিজকে চিনাকি দিবলৈ এটা সুন্দৰ সুযোগ লাভ কৰিছোঁ কিন্তু অসমীয়া ভাষাৰ ভাওনা হিচাপে প্ৰতিষ্ঠা হোৱা এই ভাওনাক আমি সেই পৰ্যায়ত ৰাখিবলৈহে মই মানে বেছিকে চিন্তা কৰিব ভাবোঁ ঠিক আছে এইটো ইতিমধ্যে আমাৰ সদৌ অসম ভাওনা সন্মিলনীও যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে পৰম্পৰাগত গীত মাতৰ ক্ষেত্ৰত আপোনাৰ কথাটো যদি আমাৰ দৰ্শকসকলে চায় তেতিয়া গম পাব অনুভৱ কৰিব নিশ্চয় এই ক্ষেত্ৰত আমাৰ উঠি অহা প্ৰজন্মই বা আপোনালোকৰ নেতৃত্বত পদক্ষেপ গ্ৰহণ কৰিব আমি এতিয়া আৰু এটা কথা লৈ আহিছোঁ আপুনি যিহেতু ক'লে পৰম্পৰাগত গীত মাত আপুনি কথাকেইটা কৈ থাকোঁতে মোৰ অনুৰোধ কৰিবলৈ মন গৈছে অকণমান যদি আপুনি সেই পুৰণা শৈলীৰে অকণমান যদি গীত গাই দিয়ে ভাওনা প্ৰৱেশৰে হওক বা যুদ্ধৰে হওক মোৰ আজি মানে অলপ সেই কণ্ঠটো অকণমান হৈ আছে কিন্তু আপোনাৰ এটা নিজস্বতা আছে কণ্ঠত মই এইখিনিতে ক'ব খোজোঁ যে এতিয়া আমাৰ যিবিলাক তাল প্ৰয়োগ হয় এনেকৈ পৰিতাল একতাল জ্যোতিতাল এই তালবিলাক মানে সাধাৰণতে কিন্তু অসমীয়া ভাষাৰ ভাওনাৰ যিবিলাক গীত মাত আছিলে তাত মানে প্ৰায় বাজানাবিলাক কিন্তু ৰচক তালত মানে বাজে আমি মানে অংক কৰি চাইছোঁ যে বাজানাবিলাক প্ৰায় ৰচক তালত বাজে আৰু তেনেকুৱা তালতে প্ৰায় যুদ্ধবিলাক হয় ৰচক তালতে প্ৰায় প্ৰৱেশবিলাক হয় মই তাৰে এখন প্ৰৱেশৰ এটা গীত মানে শুনাইছোঁ খুব ভাল লাগে এতিয়াও মানে একদম আমাৰ ইয়াতো হাফলডিঙত সেই গীতৰ সুৰটো মানে নুশুনিলে মানুহৰ ভাল নালাগে আমি কংসক সেইটো গীতত উলিয়াওঁ তালখন ৰচক আৰু গীতটো মানে আমি ইয়াত কানাৰ বুলিয়ে উল্লেখ আছে আমাৰ নাটত আমি সেই যিটো পৰম্পৰাগত বা থলুৱা সেই সুৰত গোৱা যায় ও প্ৰৱেশিলা সভা মাজে মথুৰা ৰাজন সংগে চলে কালকেতু দেখিতে দুৰ্জন মানে গীতটোৰ সুৰৰ লগতে যিটো মানে যিটো মানে আমাৰ মানে এজন ধীৰোদ্ধত ভাৱৰীয়াৰ মানে যে প্ৰৱেশৰ লগত মানে শৰীৰৰ যিটো অংগ সঞ্চালনটো মানে গীতৰ সুৰটোৱে আনি দিবলৈ বাধ্য কৰে আৰু সেইকাৰণে মানে সেই গীতটোৱে এটা আমাৰ এই অঞ্চলত যে অতি এটা ভাল লগা কংসৰ সেই গীতটো গাব লাগিব সেই গীতটো নাগালে মানে কিন্তু কোনেও মানে ভাল নাপাব গতিকে তেনেধৰণে আকৌ মানে যেনিবা আমি এটা যেনিবা খুব দুখজনক এটা ঘটনা ঘটিছে দুখজনক ঘটনাত মানে পুত্ৰই পিতৃৰ আদেশ মানি বনলৈ গুচি যাব লগা হৈছে তেনেকৈ ঠিক সেই সময়ত যিবিলাক আমাৰ দুখজনক গীত আগতে গোৱা হয় দেখা দেখা হৰে বজন দৈবেৰ এনেকুৱা ধৰণক মানে দুখেৰে মানে তেওঁলোকক মানে যিবিলাক মানে চালনা বুলি কয় তেওঁলোকক মানে দুখেৰে মানে বনলৈ মানে প্ৰস্থান কৰে এই গীতবিলাক মানে বহুত ভাল লগা আছিলে বা আমাৰ যিবিলাক আমাৰ ৰজা বা ভাৱৰীয়াসকলক প্ৰৱেশ কৰাওঁতে ও প্ৰৱেশিলা সভা মাজে গকুল জনহৰি
নয়াৰে যশোদাস লীল সংগে আনন্দিত মনহৰি এনেকুৱা মানে খুব সুন্দৰ লাগিলে আৰু অকনমান আপোনাক আপুনি কেইবাটাও গীত গালে ধন্যবাদ জনাইছো লগতে আপুনি এই শিৱৰ প্ৰৱেশখন খুব সুন্দৰ লাগে আপোনাৰ কণ্ঠত মই বহুত দিন আগতে শুনিছো আজি আপুনি গাই থাকোতে মোৰ সেইটো শুনিবলৈ মন গৈছে অকনমান যদি গাই দিয়ে মানে কি হ'ল এই মানে এভাগ প্ৰতিযোগিতা হৈছিলে অনুষ্ঠিত হৈছিলে একেখন নাটৰ ওপৰতে কেইবাঠাইতো আমাৰ তিয়কৰ এটা নাট্যগোষ্ঠীয়ে উদ্যোগ গ্ৰহণ কৰিছিলে সেই নাটভাগত তাল আৰু ৰাগ বান্ধি দিয়া হৈছিলে যিটো ৰাগত গীত হ'ব সেই ৰাগতে গাব লাগিব আৰু শিৱৰ কাৰণে ৰাগখন দিছিলে মল্লাৰ ৰাগ যেতিয়া মানে আমি মল্লাৰ ৰাগ বিচাৰি পেলাই মল্লাৰ ৰাগৰ লগত সম্পৰ্ক ৰক্ষা কৰি পেলাই আমি সেই ৰাগটো পৰিৱেশন কৰিছিলোঁ আৰু সেই ৰাগটো পৰিৱেশন কৰাৰ পিছত আমাৰ খুব ভাল লাগে যেতিয়া বিভিন্ন ঠাইলৈ বিভিন্ন দলে আমালৈ ফোন কৰি পেলাই ৰাগটো আকৌ মানে শুনিবলৈ বিচাৰে বা তেখেতসকলে ৰেকৰ্ডিং কৰি থবৰ কাৰণেও আমাক অনুৰোধ কৰে আৰু সেইমতে এতিয়াও সেই গীতটো খুব ধুনীয়াকৈ চলি আছে আৰু তাৰ খুব ৰহণো লাগিছে এতিয়া আৰু ভাল লগা কৰিছে গীতটো হেৰি সেই গীতটো আমি মানে অকণমান বাৰু গাই দিছোঁ মাতটো খালি বহি আছে কাৰণে নাই একো নাই গাওক প্ৰৱেশিলা সভা মাজে দেৱতী নয়ন সংগে চলে নন্দী ভৃঙ্গে দেখিতে শুভন প্ৰৱেশিলা সভা মাজে দেৱতী নয়ন এয়া মল্লাৰ আৰু এই মল্লাৰকে লগতে নাট ৰাগ যোগ সংযুক্ত হৈ পেলাই মানে নাট মল্লাৰ হৈছে তেতিয়া গোৱা হয় এনেদৰে অ প্ৰৱেশিলা সভা মাজে দেৱতী নয়ন আৰে সংগে চলে নন্দী ভৃঙ্গিৰে য়াৰে দেখিবিতো অনয়াৰে প্ৰৱেশিলা সভা মাজে দেৱতী নয়ন খুব ধন্যবাদ জনালো আপোনালৈ ইমান সুন্দৰকৈ গাইছে আচলতে আপোনাৰ কণ্ঠটো সঁচাকৈ সুকীয়া মানে বেলেগৰ কণ্ঠত বেলেগে হয়তো এনেদৰে ধৰণে আপোনাৰ দৰে কণ্ঠ দান কৰিব নোৱাৰিব হয়তো মই নাজানো সেইটো কথা আনে কয় ভাল লাগে খালি আজি মোৰ বেয়া লাগিছে এটা কথা কাৰণে যে মই মাতটো বহি থকাৰ কাৰণে ভাল আৰু ভালকে হয়তো গীতটো গাই দিব লাগিছিলে বুজি পাইছো আৰু সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছো যাতে কোনো সন্তোষ নকৰে ঠিক আছে এতিয়া আমি আগবাঢ়ি যাব বিচাৰিছো এইখিনিতে মোৰ এটা প্ৰশ্ন আছে আপুনি বিভিন্ন ভাওনাত বিচাৰকৰ আসনো গ্ৰহণ কৰিছে নহয় জানো বিচাৰকৰ আসনত বহি আপুনি যিহেতু এজন প্ৰবীণ শিল্পী আপোনাৰ কেতিয়াবা খং উঠে এইটো কেতিয়া কৰিছে নিশ্চয় উঠে কওকচোন তেনেকুৱা ক'ত কেতিয়া হৈছে অকণমান ক'তটো ক'ব নালাগে আপুনি বিচাৰকৰ আসনত বহি সেই অভিনয় বা গীত মাতৰ সেইখিনিত তিক্ততা বা খং উঠা কিবা অভিজ্ঞতা আছে নেকি তেনেকুৱা নহয় মানে তেনেকুৱা খং উঠা বুলিও ক'ব নোৱাৰি খালি কেতিয়াবা বহুত মানে আমাৰ গায়কসকলেও মানে ৰাগ লিখে এটা গায় এটা এনেকুৱা মানে তেতিয়া মানে এটা কথাই মানে বেয়া লাগে মনতে যে অন্ততঃ নতুনকৈ যিসকলে এতিয়া আগবাঢ়ি আহিছে তেওঁলোকে ৰাগৰ ওপৰত বা তালৰ ওপৰত তেওঁলোকৰ মানে ভাল ধাৰণা হোৱাটো শুদ্ধ ধাৰণা লৈ পেলাই তেওঁলোকে পৰিৱেশন কৰিব লাগে সেইবিলাক আমি কিছুমান আমি তেনেকৈ মানে আমি হেৰি কৰি থৈ যাওঁ চিন দি থৈ যাওঁ এইবিলাক হেৰি হয় আৰু মই বেছিকৈ বেয়া লগা মোৰ দিশটো হ'ল মানে প্ৰতিযোগিতাত এই নাটক কৰে আজিকালি মানে প্ৰচেনিয়াম মঞ্চৰ নাটকৰ লগত
আমাৰ ভাওনাক সংযোগ কৰিলে ভুল হ'ব কিন্তু আমাৰ। আৰু মই দেখিলোঁ যে এতিয়া এই প্ৰায়বিলাকতে মানে আমাৰ ভাওনা এনেকুৱা হৈ গ'ল, মানে যিহেতু প্ৰতিযোগিতালৈ গুচি যোৱাৰ লগে লগে ভাওনাৰ এটা শৈলী আছিলে, ভাওনাৰ মানে সংলাপ নিক্ষেপণৰ এটা শৈলী, এটা সুকীয়া শৈলী আছিলে, যিটো শৈলীক লাহেকৈ মানে হেৰিলৈ লৈ যোৱা হ'ল, কি বুলি কয়, নাটকৰ সম্পূৰ্ণ সামাজিক নাটকৰ মানে পৰম্পৰাৰ লগত সংযোগ মানে মিলাই পেলাই আজিকালি প্ৰয়োগ হয়। সেইটোতো অলপ বেয়া লাগে কেতিয়াবা। কিন্তু কেতিয়াবা এনেকুৱা হয় যে এখন ভাওনা ইমান সুন্দৰভাৱে প্ৰথমৰ পৰা শেষলৈকে ভাওনাখনে এটা গতি লাভ কৰিছে, সেই গতি লাভ কৰা ভাওনাখনক আমি পুৰস্কাৰ দিবলৈ আমিতো আগবাঢ়িবই লাগিব। গতি যেতিয়া দিছে তেওঁলোকে, খালি মাজত সেই কথাবিলাকে অলপ আঘাত দিয়ে, দুখ দিয়ে মানে। আৰু বিশেষকৈ মই কেতিয়াবা চাওঁ যে হৰিচন্দ্ৰ হয় বা ঠিক এনেধৰণৰ কথাবিলাক, মানে এনেধৰণৰ যিবিলাক সংলাপ নিক্ষেপণ, এইবিলাক মানে নাটকৰ এটা মানে ঠাঁচ বহি গুচি যায়। গতিকে তাৰ পৰা অলপ মানে আমি ভাবোঁ যে ভাওনা এটা নিৰ্দিষ্ট এটা শৈলী এটা আছে, সেই শৈলীটো ৰক্ষা কৰি পেলাই যদি অভিনয়খিনি হয় তেতিয়া ভাল লাগে। আৰু পিছৰ যিটো আমাৰ পৰ্যায়, পিছত দুখ লগা বা খং মোৰ নুঠে, কালৈও খং নুঠে, যিহেতু সময়ে কৰিছে এইবিলাক। সকলোৱে যিটো মানে পোৱাৰ যিটো প্ৰৱণতা সকলোৱে থাকিব, সকলোৱে যুঁজি জিকিবলৈকে আহিছে, কিন্তু মানি ল'ব নোখোজিলে বেয়া লাগে। যেতিয়া শ্ৰেষ্ঠতাক মানে মানি ল'বলৈ কিছুমানে টান পায় বা আমাক বিভিন্ন প্ৰশ্নই থকা সৰকা কৰে, এনেকুৱা কেলৈ হ'বলৈ পালে। আৰু তেনেকুৱা হ'লে কি হয়, খুব সূক্ষ্ম কথা কিছুমান আমালৈ অৱগত কৰে যে কামখন এনেকৈ ধৰি আছিলে, সেইটো আপোনালোকে কিয় নেদেখিলে, মানে আৰিয়া এটা নুমাই থাকিলে কিয় নেদেখিলে, অগ্নিগড় চাকি দুগছ নুমাই গ'ল। এই সৰু সৰু কথাবিলাকে আমাক আক্ৰমণ কৰি পেলাই মানে আমাৰ মানে যে আমাৰ যিটো ব্যৰ্থতা, সেই ব্যৰ্থতাটো মানে উলিয়াবলৈ তেওঁলোকে মানে উদঙাবলৈ কিছুমানে খুব যত্ন কৰে। মই সকলোকে নাই কোৱা, যিসকলে কৰে সেইসকলক মই অনুৰোধ জনাম যে তেনেকৈ নহয়, আৰু ভাওনাক ভাওনা হৈ থাকিবলৈ দিব লাগিব। ভাওনাক আচলতে আমি এতিয়া ভাওনাত ভাৱৰীয়াহে আছে, ভাওনাত অভিনেতা বুলি আমি নতুনকৈ হয়তো যিটো সংযোজন কৰিছোঁ, অভিনেতাৰ কথাটো সংযোজন হোৱাৰ কাৰণে হয়তো এই যুদ্ধ বাগৰবিলাক অলপ বাঢ়ি গৈছে। আৰু মই এই সুযোগতে এই আপাহতে এটা অনুৰোধ জনাম যে যেতিয়া এজন কোনোবা সেৱকীয়ে এখন ভাওনা এটা দলক নিমন্ত্ৰণ কৰে, তেওঁলোকে অন্ততঃ 5 দিন বা 7 দিন, এসপ্তাহ আখৰা দিয়ক। এয়া ভকতি এটা মেইন মানে মূল কথা দেই। আখৰা দিব লাগে অন্ততঃ গৃহস্থ ঘৰে তেতিয়া, বা যিটো অনুষ্ঠানে তেওঁলোকক নিমন্ত্ৰণ কৰে সেই অনুষ্ঠানটোৱে খুব মানে মনত সন্তোষ লাভ কৰে। কাৰণ তেওঁলোকে যেতিয়া সুধি থাকে যে আপোনালোকে ভাওনাখন নাটখন কেতিয়াৰ পৰা আৰম্ভ কৰিব, আমি কিবা কিবি নিয়ম পালন কৰিব লাগিব নহয়। গতিকে এই নিয়মখিনি পালন কৰিবলৈকে সুযোগ দিবলৈ হ'লে আমি আৰু মানে আমাৰ যি পৰম্পৰা ৰক্ষা কৰি হ'লেও তাৰমানে আমি অন্ততঃ একটা সপ্তাহ আমি আখৰা দিব লাগে। আমি এতিয়া দেখিছোঁ যে মানে আখৰা নোহোৱাকৈ এখন ভাওনা আজিকালি হৈ যায়। বিভিন্ন চৰিত্ৰত যোগদান কৰি থকা শিল্পীসকলক মাতি আনি পেলাই এখন ভাওনা একেদিনাই মানে কৰিব পৰা ব্যৱস্থাও হ'ল। সেইটো এটা দুখ লগা বিষয় এটা হৈছে। গতিকে অন্ততঃ এই সুযোগতে সেই অনুৰোধ কৰিছোঁ যে ভাৱৰীয়াসকলে অন্ততঃ এইকণ আকৌ কৰক, ভাওনা আকৌ মানে সুন্দৰভাৱে যেতিয়া ভাওনাক আকৌ ৰাখিবলৈ আমি তেনেকৈ অলপ প্ৰচাৰ কৰিলে হ'ব। ইয়াৰ অন্যতম কাৰণ ভাওনাৰ অধিক জনপ্ৰিয়তা এইটো হ'ব পাৰে, হয় নহয়? এটা মাহত যদি 25 দিনেই ভাওনা থাকে, আখৰা কেতিয়া কৰিব? এনেকুৱা হৈছে। কিন্তু এইখিনিতে এটা কথা হৈছে, মই নিজে লক্ষ্য কৰিছোঁ যে প্ৰতিযোগিতা খুব বেছি হৈ গৈছে জোখতকৈ। সেইকাৰণে প্ৰথম পৰ্যায়তকৈ কিন্তু এতিয়া প্ৰতিযোগিতাত মানুহৰ সংখ্যা, দৰ্শকৰ সংখ্যা অলপ কমিছে। তাৰপাছত আমাৰ এই সেৱকীসকলে যে ভাওনাৰ দল যে নিমন্ত্ৰণ কৰি আনে, দিনত ইমান সুন্দৰভাৱে এই মানে আমাৰ এটা সভা এটা অনুষ্ঠিত হয়, ইমান মানে যথেষ্ট ভকতৰ সমাগম ঘটে, কিন্তু ৰাতিলৈ ভাওনাখনত মানে দৰ্শকৰ সংখ্যা বহুত নগণ্য হৈ যায়। এইটো মানে কেলে হৈছে, এইটো মই ধাৰণা নিজে কৰিছোঁ যে একেজন হিৰণ্যকশিপুকে কিমান মানুহে চাব, একেজন নাৰদকে মানুহে চাই আমনি লগা হ'ল। সেইকাৰণে ভাবোঁ যে আমি আজি যদিও নিজে আমি প্ৰতিযোগিতা ভাওনাৰ লগত জড়িত হৈ আছোঁ, হ'লেও কিন্তু আমি গাঁৱৰ সেই আখৰাৰ জৰিয়তে কৰা এখন ভাওনাক আকৌ আমি মানে ঘূৰাই আনিবলৈ আমি যত্নৱান হ'ব লাগিব। এইকাৰণে যে গাঁৱত বহুত আগ্ৰহী মানে শিল্পী ৰৈ যায়, তেওঁলোকে কোনোদিন ভাওনা কৰিম বুলি মনতে পঢ়ি থকা যিটো হেঁপাহ, সেই হেঁপাহ বুকুৰ মাজতে সোমাই থাকে, তেওঁলোকে সেইটো সুযোগ কোনদিন লাভ নকৰে। গতিকে আমি সেই সুযোগটো দি পেলাই আমি ভাওনাক আকৌ মানে আমাৰ গাঁৱৰ ৰজনজনাই থকাকৈ মানে ভাওনাক আমি ৰাখিবলৈ আমি যত্নৱান হ'ব লাগিব। মই সেই আহ্বান জনাইছোঁ
ঠিক আছে এই সুযোগতে আমি উঠি অহা প্ৰজন্মই এইখিনি কথা আপোনাৰ পৰামৰ্শখিনি আমি সাদৰে আৰু এটা কথা এইখিনিতে ক'ম যে আমাৰ খুব যে কৰ্মশালাবিলাক হৈছে হয় মইতো আছিলে এতিয়া জুলাই মাহ আহিব কৰ্মশালা আহিব বিভিন্ন ধৰণৰ প্ৰত্যেকজন মানুহ কৰ্মশালাত জড়িত হৈ যাব কৰ্মশালা উপলক্ষে আপুনি কিবা ক'ব বিচাৰিব নেকি কৰ্মশালাবিলাক মই ভাবোঁ যে কৰ্মশালাবিলাক হৈছে খুব এটা সুন্দৰ কথা কাৰণ আমাৰ যদি জীৱন সংস্কৃতিপূৰ্ণভাৱে আমি জীৱনক যদি নসজাওঁ তেনেহ'লে আমাৰ সমাজখনো পিছুৱাব গতিকে আমি সকলো সংস্কৃতিবান হৈ যোৱাৰ লগে লগে প্ৰতি ব্যক্তি যেতিয়া সংস্কৃতিবান হ'ব সমাজখন সংস্কৃতিবান হিচাপে সদায় মানে বিকশিত হৈ থাকিবই সেইকাৰণে এতিয়া যিবিলাক ভাওনাৰ আমাৰ মানে কৰ্মশালা হৈছে খুব এটা সুন্দৰ কথা কিন্তু মই এইটো অনুৰোধ জনাম যে যি মূল লক্ষ্য গুৰুজনাৰ সেই লক্ষ্যক আমি বিশেষ গুৰুত্ব প্ৰদান কৰি আধ্যাত্মিক আৰু নৈতিক যিটো শিক্ষা সেই শিক্ষাটো কিন্তু বিশেষভাৱে আমি শিশুসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু শিশুৰ অভিভাৱকসকলেও সেই লক্ষ্যৰে তাৰমানে তেওঁলোকক কৰ্মশালাৰ লগত জড়িত কৰিব লাগিব কেৱল মাত্ৰ আমি ভাওনা কৰিম প্ৰতিযোগিতাত ভাগ ল'ম যদি এই চিন্তাটো যদি আমাৰ অভিভাৱকসকলে কৰে বা আমাৰ যিসকল আয়োজক তেওঁলোকে কৰে তেতিয়া কিন্তু অলপ অসুবিধা হ'ব লক্ষ্যৰ উদ্দেশ্যৰ পৰা আঁতৰি যাব লাগিব যিহেতু আমি যে এই সৰু সৰু ল'ৰাবিলাকক 10 বছৰৰ পৰা 15 বছৰৰ ভিতৰত এই ল'ৰাবিলাকক যেতিয়া সন্তানবিলাকক যেতিয়া সিহঁতক আমি খুব জটিল এখন নাটৰ এটা কাহিনীৰ মাজত সোমোৱাই দিম কৰ্মশালা অনুষ্ঠিত কৰাৰ পিছতে কোনোবাই দুৰ্যোধন কৰিব কোনোবাই দুঃশাসন কৰিব কোনোবাই যজাতিৰ দৰে চৰিত্ৰ ৰূপায়ণ কৰিব এইবিলাকত যেতিয়া তেওঁলোকক সোমোৱাই দিম তেওঁলোকৰ মনস্তত্বত ভাবোঁ যে খুব আঘাত পৰিব এইটো আমি এতিয়া নেদেখোঁ এইটো সময়ে ইয়াৰ মানে আমাক বেয়া ফল দিব বুলি আমি খুব মানে এটা দুৰ্ভাৱনাত আমি ভোগোঁ সেইকাৰণে ভাবোঁ যে শিশুসকলৰ কাৰণে উপযোগী নাটকো ৰচনা হওক এতিয়া দুই এজন ব্যক্তিয়ে এই প্ৰচেষ্টা লৈছে আৰু আমিও ভাবি আছোঁ যে যদি পৰা যায় আমি শিশুসকলৰ কাৰণে উপযোগীকৈ দুখন এখন নাট প্ৰস্তুত কৰাৰ ব্যৱস্থা মানে মনতে ভাবিছোঁ কৰিছোঁ তেওঁলোকক সেই তেনেধৰণৰ মানে নাটৰ লগত জড়িত কৰি পেলাই তেওঁলোকক তেতিয়া নিশ্চয়কৈ কৰ্মশালা থাকিলেই লগতে যেতিয়া আকৌ নাটতো জড়িত হৈ যাব মানে শিশুৰ উপযোগী নাটত যিহেতু আমাৰ সামাজিক নাটকবিলাক আমি দেখোঁ নহয় সামাজিক নাটকবিলাকত শিশুৰ কাৰণে সম্পূৰ্ণ নাটক বেলেগ হয় গতিকে আমাৰ ভাওনাটো সেইটো হওক হৈ পেলাই আমি শিশুসকলক তেওঁলোকৰ মস্তিষ্কই ঢুকি পোৱা চৰিত্ৰ কাহিনীৰ ওপৰত নিয়োজিত কৰি পেলাই যদি আমি নাটকত মানে তেওঁলোকক আমি অভিনয় কৰাওঁ নিশ্চয়কৈ আধ্যাত্মিক আৰু নৈতিক জ্ঞানপুষ্ট হিচাপে সকলো মানে গঢ়ি উঠিব সেই ধাৰণাটো মই কৰিছোঁ আৰু এই সুযোগতে মই অভিভাৱকসকলেও সেই অনুৰোধ জনাইছোঁ আৰু যিসকলে আয়োজক সমিতি যিসকলে এইখিনি আয়োজন এতিয়া কৰিব দিন আহিছে ধুনীয়া এতিয়া আকৌ আমাৰ গৰমৰ গ্ৰীষ্মৰ দিন আহিছে যিসকলে আয়োজন কৰিব তেখেতসকলে যাতে সেই কথাটো বিশেষভাৱে গুৰুত্ব সহকাৰে ল'ব তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আপুনি কথাকেইটা কৈ থাকোঁতে আজি মোৰ মনত পৰিছে আপুনি যিটো কথা কৈছে ৰুক্মিণী হৰণ নাটভাগৰ আমাৰ অসমীয়া ভাষাৰ আজি এটা মই ইয়ালৈ অহাৰ অলপ আগত মই এটা আখৰাত আছিলোঁ সৰু ল'ৰা ছোৱালী বিদ্যালয়খনৰ ল'ৰা ছোৱালীয়ে কৈছে তেতিয়া মই সেই ৰুক্মিণীয়ে কৃষ্ণৰ প্ৰতি যিটো আকুলতা কৃষ্ণক ভাল পোৱা সেই কথাটো মই মোৰ চিন্তাত বুজাব পৰা নাই মই কি বুলি বুজাম তৃতীয় দ্বিতীয় শ্ৰেণীত পঢ়ি থকা ছোৱালীকেইজনীক মই কি ক'ম এনেকে দি কৰা এনেকে দি ক'বলগীয়া হৈছে মানে তুমি কৃষ্ণক তুমি ভাল পোৱা মইতো সেইটো কথা ক'ব পৰা নাই গতিকে সেই শিশু উপযোগী নাট যদি সৃষ্টি হয় শিশুসকলৰ মনস্তত্বত প্ৰভাৱ নপৰাকৈ আমি গুৰু সংস্কৃতিৰ প্ৰতি তেওঁলোকক আগবঢ়াই নিব পাৰিম ঠিক আছে আপুনি ইতিমধ্যে ক'লে পাণ্ডুলিপিৰ কথাটো পাণ্ডুলিপি সম্পৰ্কীয় এটা মই আপোনাক অকণমানকৈ সুধিব বিচাৰিছোঁ আপুনি ভাওনা প্ৰতিযোগিতাৰ বিচাৰকৰ লগতে আপুনি পাণ্ডুলিপি প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰিছে আপুনি কোনখিনি বৰ্তমান নাট্য ৰূপকাৰসকলৰ কোনখিনি কথাত আৰু অলপ যদি তেওঁলোকে হাত ফুৰাই চকু দিয়ে আৰু আমাৰ সাহিত্য আৰু সাংস্কৃতিক দিশত আপুনি আগবাঢ়ি যাব বুলি ভাবে নিশ্চয়কৈ এটা কথা ঠিক যে এতিয়া অসমীয়া ভাষাই ধ্ৰুপদীৰ স্বীকৃতি লাভ কৰিছে এই ধ্ৰুপদী স্বীকৃতি কিন্তু বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈছে আমাৰ নাটবিলাক এতিয়া যিবিলাক নাট ৰচনা হৈছে সেইবিলাক বহুত মানে সাহিত্য তাত মানে ভাণ্ডাৰ হৈ আছে দেই এই কথাটো ক'বই লাগিব আৰু সেইখিনি হয়তো মানে আমাৰ সাহিত্যৰ অন্যান্য সকলে যিসকল সাহিত্যৰ মানে সমালোচক হিচাপে বা সাহিত্যৰ ওপৰত পৰ্যালোচনা কৰে তেখেতসকলে হয়তো এইখিনিৰ ভিতৰলৈ সোমাই অহা নাই সেইকাৰণে গম পোৱা নাই তেখেতসকলে 4খন নতুন নাট্যকাৰৰ নাট যেতিয়া তুলি ধৰিব নিজৰ হাতত তেতিয়া গম পাব যে আমাৰ ভাষাটোক যদি বিশেষভাৱে মানে জীয়াই ৰখাৰ যদি এটা মানে প্ৰয়াস কৰিছে নাট্যকাৰসকলে কৰিছে কিন্তু মই নিজে পাণ্ডুলিপি বিচাৰকতো আছিলোঁ বাৰু গতিকে মই বিশেষকৈ ভাওনাৰ আমি যিটো মই এটা কৈ গ'লোঁ ভাওনাৰ এটা যে এটা নিৰ্দিষ্ট সুৰ এটা আছে এটা লয় এটা আছে সেই লয়ৰ কাৰণে কিন্তু অতিকে উপযোগী আমাৰ ছন্দটো হৈছে মানে যিটো আমাৰ
অমিতাক্ষৰ ছন্দ নাটবিলাকে অমিতাক্ষৰ ছন্দত যদি ৰচনা হয় প্ৰতিজন নাট্যকাৰে যদি গুৰুত্ব মানে পূৰ্ণভাৱে লয় আৰু যিবিলাক অলংকাৰ তেওঁলোকে মানে নাটৰ লগত পিন্ধায় মানে সংলাপবিলাকৰ লগত সেই অলংকাৰবিলাক বা উপমা অলংকাৰবিলাক বিশেষকৈ উপমা অলংকাৰবিলাক মানে আমি আকাশখনক দেখুৱাই পেলাই কিবা এটা আমি তৰাক দেখুৱাই পেলাই আমি কিবা এটা প্ৰেমৰ কথা ক'ব খুজিছোঁ নহয়নে নহয় এই কথাবিলাক যাতে আমাৰ মানে অতি সুন্দৰকৈ যদি মানে আমি আগবঢ়াই মানে নিব পাৰোঁ নাটবিলাকৰ ভিতৰত যদি সংযুক্ত কৰিব পাৰোঁ তেতিয়া নাটবিলাক আৰু খুব ভাল লগা হ'ব যিহেতু আমি যেনেকৈ আজি চন্দ্ৰধৰ বৰুৱাৰ মানে নাটক বা আমাৰ শ্ৰদ্ধাৰ গণেশ গগৈৰ নাটক এইবিলাকে যিটো আমাৰ মানে দিছে ছন্দ সেই ছন্দত মানে সংলাপবিলাক ক'বলৈ ইমান ধুনীয়া আৰু ইমান ভাল লগা হয় শুনিবলৈ সকলোৰে হৃদয় স্পৰ্শী হয় তেনেধৰণে যদি আমি নাটকবিলাকতো আমি সংলাপখিনি প্ৰতিষ্ঠা কৰোঁ তেতিয়া নিশ্চয়কৈ নাটকবিলাক আৰু ভাল লগা হ'ব মোৰ নবীন নাট্যকাৰসকললৈ সেয়াহে মানে মোৰ ফালৰ পৰা আহ্বান মানে কিছুমান নাটক মই দেখিছোঁ আমি সংলাপৰ মানে কি যেতিয়া আমি ইয়াত বিচাৰত বহিছিলোঁ কিছুমান নাটক কাহিনী খুব সুন্দৰভাৱে লৈছে তেওঁলোকে কিন্তু এই সংলাপৰ দিশটোত বহুত মানে হেৰি কি বুলি কয় পিছুৱাই আছে দুৰ্বল হৈ আছে সেইকাৰণে সেইবিলাক যদি অলপ উন্নত কৰি দিয়ে খুব ভাল লাগিব কেইবাখন নাটকত কিন্তু খুব ভাল লাগিলে আমি পুৰস্কৃত কৰিব পৰা নোৱাৰা নাটক মানে কৰিব নোৱাৰা নাটকতো ইমান সুন্দৰভাৱে মানে সংলাপ মানে সংযোজন হৈছিলে খালি আমি কিছুমান দিশত তেওঁলোক মানে হয়তো নাট্যকাৰ ব্যৰ্থ হোৱাৰ কাৰণে আমি মানে পুৰস্কাৰ গন্ধিলে আনিব নোৱাৰিলোঁ মাত্ৰ গতিকে আমি ভাবোঁ যে নতুন নাট্যকাৰসকলে এই কথাটো খুব গুৰুত্ব সহকাৰে ল'ব আৰু কাহিনী নিৰ্বাচন কৰোঁতেও খুব চাবলগীয়া কথা থাকে যাতে এতিয়া যেতিয়া এখন নাটক কৰি যোৱাৰ পিছত পুৰস্কাৰ পাই যোৱাৰ পিছতো কিছু দৰ্শকে প্ৰশ্ন কৰে বিচাৰকসকলক এই নাটখন ক'ৰ আপুনি এই নাটখনৰ কাহিনীৰ ওপৰত কিমান জানে বা মানে ধৰণে আমাক কিছুমান প্ৰশ্ন কৰে গতিকে সেইকাৰণে কাহিনীটো আমি নতুন যিবিলাক আমাৰ এতিয়া মানে প্ৰতিযোগিতা সমিতি থাকিব তেখেতসকলেও মানে প্ৰথমতে নাটকৰ কিন্তু পাণ্ডুলিপি যেতিয়া গ্ৰহণ কৰোঁতেও মানে পাণ্ডুলিপিও পৰীক্ষা কৰি লোৱাটো খুব প্ৰয়োজনীয় যেতিয়া এখন নাটক যেতিয়া এখন আয়োজক সমিতিয়ে গ্ৰহণ কৰে তাত আমি যদি বিসংগতিও দেখোঁ কাহিনীৰ মাজত আমি তাত একো কৰিব পৰা দায়বদ্ধ হ'ব নোৱাৰোঁ আৰু মোৰ কথা এটা ক'বলগীয়া আছে এইখিনিতে যে আমাৰ এই কিছুমান মানে প্ৰতিষ্ঠিত নাটক যেনেকৈ আজি গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধ বা আমাৰ মেঘনাথ বধ এইবিলাকত আকৌ হাত ফুৰাই পেলাই নতুনকৈ তাত দুটা কাহিনী সংযোজন কৰি লোৱা সেইখিনি সংলাপৰ লগত সেইটো জানো অধিকাৰ জানো আমি পাব পাৰোঁ নাট্যকাৰজনক সম্পূৰ্ণভাৱে অসন্মান কৰাৰ নিচিনা হয় আমি আচলতে যদি আজি কুৰু সন্ধ্যা বুলি নাটকখন বা কিবা আমি সম্পূৰ্ণ সুকীয়াকৈ এখন নাটক আমি যদি লিখি পেলাই কৰোঁ বা অকল গণেশ গগৈ নাটখনকে কৰোঁ তাত আমাৰ ক'বলগীয়া একো নাথাকে তাত আমি আকৌ সংযোজন কৰি পেলাই নিজৰ দুটা দৃশ্য আমি দৃশ্যাংশ লগাই পেলাই সেইটো কিন্তু আমি কেতিয়াবা প্ৰতিযোগিতাৰ বিচাৰকত বহি পেলাই সেই বিষয়টো আমাৰ মনত থাকিলেও আমি একো কৰিব নোৱাৰোঁ কিয়নো আয়োজক সমিতিয়ে নাটকখন ইতিমধ্যে গ্ৰহণ কৰিছে গতিকে সেইখিনিতো অলপ আমি সচেতন হোৱাটো ভাল আৰু সুন্দৰভাৱে আমি একে কাহিনীৰ ওপৰত বিভিন্ন নাটক লিখিব পাৰে আৰু সুন্দৰকৈ গতিকে লিখক আগবাঢ়ক সকলো ভাল লাগিব ঠিক আছে খুব ভাল লাগিলে আৰু এটা কথা মই এইখিনিতে সুধিছোঁ আপুনি ইমান সুন্দৰ কথা কৈছে আপোনাৰ কথা শুনি পিনি আমাৰ নতুন প্ৰজন্মই যথেষ্ট জ্ঞান পাইছে আপুনি এই জ্ঞানখিনি ক'ৰ পৰা আহৰণ কৰিছে আপোনাৰ জ্ঞান মাৰ্গদৰ্শক আপুনি কাৰোবাৰ কথা যে ক'বলৈ কওঁ মানে মাৰ্গদৰ্শক বুলি মইনো কাক ক'ম মই মানুহক ভাল পাওঁ মানুহৰ লগত থাকি মোৰ গোটেই সমাজখনেই মোৰ প্ৰিয় আৰু সেইকাৰণে আৰু এটা কথা মানে অকণমান ৰং বিলাব পাৰিলে মোৰ সমাজত ভাল লাগে আনক আনন্দ দিব পাৰিলে মোৰ মনটো ভাল লাগে আৰু কেৱল মাত্ৰ অকল গীত মাত বা ভাওনা বুলিয়ে নহয় মই কথাৰে বতৰাই সকলো কথাতেই মানে সকলোকে মোক বন্ধু যেন লাগে আৰু মোক মাৰ্গদৰ্শনটো কোনে মই ইতিমধ্যে ক'লোঁ যে মোৰ অতি আমাৰ প্ৰয়াত তাহৈ কৃষ্ণ মহন্তদেৱ তেখেত মোৰ অন্ততঃ এইটো শৈলীৰ তেখেত মাৰ্গদৰ্শক আৰু তাতকৈ আগৰ মাৰ্গদৰ্শকজন মোৰ প্ৰয়াত পিতৃ দেৱতা মোৰ দেউতা এজন ভাল ভাৱৰীয়া আছিলে এই অঞ্চলৰ সকলোৱে জানে তেওঁ মানে সকলো চৰিত্ৰতে ৰূপদান কৰিছিলে আনকি আমাৰ সাফল্যঙৰ ৰাসখনৰ যেতিয়া কোনো পৰিচালকৰ মানে বিশেষ মানে ভূমিকা ৰখা হোৱা নাছিলে সেই সময়ততো যিকোনো ব্যক্তিয়ে যাক তাক শিকাব পাৰে এটা যিটো মানে আমাৰ আগৰ দিন আছিলে সেই সময়ত আমি সাফল্যঙৰ ৰাসখনৰ আখৰা প্ৰায় আমাৰ গাঁৱৰ নামঘৰত হয় আৰু আমাৰ দেউতাই আছিলে মানে তাৰ মানে হেৰি আৰু পৰিচালক কংসক মানে অভিনয় কৰি তেওঁ দেখুৱায় দেউতাই দেখুৱায় যি কংস যিমান মানে যি মানুহে নহওক লাগিলে আমাৰ মনত আছে সৰুৰ পৰা
তাৰ পাছত যেতিয়া সাফল্যিং নামঘৰত স্থায়ী ঘৰ হ'ল তাত গৈ দেউতাই ৰাস আহিলে প্ৰতিদিনৰ আখৰাত উপস্থিত থাকে আৰু আমাৰ শ্ৰদ্ধাটো কৃষ্ণ মহন্তৰ তাৱৈ তেখেত আছেই আমাৰ দেউতা আৰু তাৱৈ এই দুজন ব্যক্তি মোৰ বিশেষ মানে মোৰ প্ৰথম তেওঁলোক মানে পথপ্ৰদৰ্শক বা মাৰ্গদৰ্শক তাৰ পাছত মই এজন ব্যক্তিৰ নাম ল'ব লাগিব বিশেষভাৱে আমাৰ চাৰিং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নকুল হাজৰিকা বুলি এজন তিয়কৰ ব্যক্তি তেখেত চিকিৎসক হৈ পেলাই ইয়াত যোগদান কৰিছিলে তেতিয়া আমি সৰু তেখেত যে ইমান সাংস্কৃতিবান এজন ব্যক্তি আছিলে মানে পিছতহে আমি সকলোৱে গম পাইছোঁ আৰু তেখেত ডাক্তৰী কৰিবলৈ অহাৰ পাছত তেখেতে দেখিলে যে সাফল্যিং চাৰিং অঞ্চলত মানে ভাওনাৰ অঞ্চল তেখেত প্ৰায় মানুহবিলাকৰ লগত তেখেতৰ বন্ধুত্ব গঢ়ি উঠিলে তেখেতে এই মানুহবিলাকক গোটাই ইয়াতে ভাওনা মানে কৰিবলৈ তেখেতে মানস কৰিলে কৰি আমাৰ ইয়াৰ পৰা আমাৰ দেউতাই তেতিয়া হনুমানৰ চৰিত্ৰ কৰিছিল ভক্তৰ বিভীষণ নাটকখন তেখেতে মানে বিভিন্ন ঠাইত গৈ পেলাই আমাৰ ইয়াৰ শিল্পীসকলক লৈ পেলাই তেখেতে অভিনয় কৰা লাগে তাৰপাছত তেখেতে সাফল্যিং ৰাসখনৰ লগত মানে নিবিড়ভাৱে সোমাই পৰিলে আৰু সোমাই পৰি তেখেতে মানে এটা অভিনয়ৰ নতুনত্ব আমাক প্ৰদান কৰি থৈ গ'ল আৰু তেখেতক আনে কি দেখিলে তেখেতৰ পৰা নাজানো আনে কি চালে নাজানো মই তেখেতক গুৰুৰ নিচিনাকে মই তেখেতৰ সকলো কথা মই চাই যাব খুজিলোঁ আৰু তাৰপাছত যেতিয়া আমি আগবাঢ়ি পেলাই ৰাসখনত বা ভাওনাৰ দিশটোত আমি যেতিয়া আগবাঢ়িব পৰা হ'লোঁ তেতিয়া তেখেতৰ সেই যিখিনি মানে নিৰ্দেশনা বা তেখেতে দিয়া যিখিনি ষ্টাইল সেই ষ্টাইলখিনি মানে সেই শৈলীখিনি মানে প্ৰয়োগ কৰিবৰ কাৰণে আমি আগবাঢ়িলোঁ আৰু সেই তিনিজন ব্যক্তি মই কাৰণে ক'লোঁ মোৰ দেউতা প্ৰয়াত দেউতা মোৰ তাৱৈ প্ৰয়াত কৃষ্ণ মহন্ত ডাঙৰীয়া আৰু তেখেতো প্ৰয়াত হ'ল ডাক্তৰ নকুল হাজৰিকা তেখেত গৈ পিছত মানে উত্তৰ পূব চিকিৎসা গৱেষণা কেন্দ্ৰৰ তেখেত ডেপুটি ডাইৰেক্টৰ হিচাপে তেখেতে ৰিটায়াৰ কৰিছেগৈ যদিও এখন গ্ৰাম্য চিকিৎসালয়ত তেখেতে প্ৰথম যোগদান কৰিছিলে আৰু তেখেতে আমাৰ এই চাৰিঙতে সন্মিলিত সাংস্কৃতিক সংস্থা বুলি এটা অনুষ্ঠান জন্ম দিছিলে যিটো অনুষ্ঠান তেওঁ অসমৰ বিভিন্ন ঠাইত আমাৰ ইয়াৰ পৰা শিল্পী নি পেলাই তেখেতে মানে অনুষ্ঠান পৰিৱেশন কৰিছিলে তেখেত সাফল্যিং চাৰিং আৰু দীঘললিৰ যিখন বিখ্যাত ৰাস সেই তিনিখন ৰাসৰ লগত জড়িত হৈছিলে এতিয়াও সেইকাৰণে আমাৰ সাংস্কৃতিক দিশটোৰ ওপৰত কোনোবাই ক'বলগীয়া হ'লে তেখেতৰ কথা কোনেও নোকোৱাকৈ নাথাকে সাফল্যিঙত তেখেতৰ কথা কোনেও নোকোৱাকৈ নাথাকে তেখেতে সাফল্যিঙৰ ৰাসখনৰ আধুনিকতাৰ তেখেত মানে বাট কটীয়া তাৰপিছত আমাৰ ৰাসখনে আধুনিকতাক লৈ ৰাসখন আগবাঢ়ি গ'ল আৰু সেই আধুনিকতা আমিও লগতে কঢ়িয়াই নিব পৰা হ'লোঁ আৰু তেখেত এজন মোৰ বিশেষ মাৰ্গদৰ্শক মানে মাৰ্গ প্ৰদান কৰোঁতা বুলি মই তেখেতৰ নাম নিশ্চয়কৈ ল'ব লাগিব ঠিক আছে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ গোটেই কথাখিনি আপুনি সাৱলীলভাৱে আমাক ক'লে আপোনাৰ বহুমূলীয়া সময় আমাক দিলে আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ আপোনাৰ এই সাংস্কৃতিক যাত্ৰা আৰু আগবাঢ়ি যাওক আপোনাৰ জৰিয়তে নৱপ্ৰজন্মই সাংস্কৃতিক দিশত বিভিন্ন পদক্ষেপেৰে আগবাঢ়ি যাব পৰাকৈ তেওঁলোকে জ্ঞান আপোনাৰ পৰা লওক আৰু আপুনিও এই সাংস্কৃতিক ক্ষেত্ৰখন কেতিয়াও নেৰিব আপোনালোকৰ যথেষ্ট দায়বদ্ধতা আছে আপুনি ইতিমধ্যে ভাওনা ভূষণ ভীমাগন্ধিয়া সাংস্কৃতিক সমন্বয় বঁটা এনেধৰণৰ বিভিন্ন বঁটাৰে আপোনাক সন্মানিত কৰিছে আচলতে লগতে মই এটা কথা আনন্দেৰে জনাব খুজিছোঁ যে আমাৰ সাফল্যিঙৰ শংকৰদেৱ শিশু নিকেতনৰ 22তম বৰ্ষত প্ৰতিষ্ঠা দিৱস আয়োজন কৰি দুদিনীয়াকৈ সাফল্যিংবাসীৰ হৈ তেওঁলোকৰ উদযাপন সমিতিয়ে আমাক সাফল্যিং সৌৰভ বঁটাৰে বিভূষিত কৰিছে এটা মৰম যাচিছে এইখিনি আচলতে আপোনাৰ যিখিনি বঁটা বাহন দিছে এইখিনিয়ে আপোনাক আপুনি আগত কৰি অহা কামৰ আপোনাক এটা স্বীকৃতি প্ৰদান কৰিছে তাৰ পৰিৱৰ্তে কিন্তু আপোনাক পৰৱৰ্তী দিনৰ কাৰণে অধিক দায়বদ্ধ কৰি তুলিছে নিশ্চয় আমিও আশা ৰাখিছোঁ আপুনি অধিক দায়বদ্ধতাৰে এই সাংস্কৃতিক জগতখনে আগবাঢ়ি যাওক তাৰ বাবে আমি শুভকামনা খুব ভাল লাগিলে মই মানে বিশেষকৈ তোমালোক বুলিয়ে কৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিকে সুযোগ দুআষাৰ মানে অসমৰ ৰাইজক আমি আমাৰ ফালৰ পৰা আমাৰ যিখিনি বক্তব্য আছে হৃদয়ত সোমাই আছে এইখিনি প্ৰকাশ কৰিবৰ কাৰণে এটা সুযোগ প্ৰদান কৰাৰ কাৰণে মই PMB মিক্সৰ এই অনুষ্ঠানটি লগতে তোমালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ দাবী বুলি ভাবিছোঁ হেঁপাহ আৰু দাবী এই দাবী ৰক্ষা কৰি মই অন্ততঃ মোৰ হৃদয় শৰীৰ সকলোৰে সক্ষমতা মগজু সক্ষমতা থকালৈকে মই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থকাৰ মোৰ প্ৰয়াস আছে আৰু নিজৰ বিশেষকৈ মই ভাবোঁ যে নিজৰ অঞ্চলটোক লগত মই নিবিড়ভাৱে জড়িত হৈ আছোঁৱেই
যিমান দিন পাৰোঁ সকলোৰে হেঁপাহত মই সিমান দিনলৈকে মোৰ কাম আগবঢ়াই যাম আৰু ভাবোঁ যে ঘৰখনৰ পৰাই আমি ওলাই যাবলৈ সকলোৱে আমাৰ এটা অৱকাশ লাভ কৰে মই ভাবোঁ যে ঘৰখন ৰঙীন কৰি ৰাখিব পাৰিলে সমাজখনো ৰঙীন হ'ব আমি সেইটোকে আশা কৰি সকলোৰে জীৱন সুখময় হওক আৰু সদায় আমাৰ ভাওনাৰ দৰে এই অনুপম যি অনুষ্ঠান এই অনুষ্ঠানে আধ্যাত্মিক নৈতিকভাৱে সকলোকে সদায় জাগ্ৰত সদায় উজ্জ্বল কৰি ৰাখক আৰু সমাজখন সদায় সুশৃংখলিতভাৱে আগবাঢ়ক ভাওনাৰ জৰিয়তে এই আশাৰে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শকসকল আপোনালোকে ইমান পৰে আমাৰ এই চিনাকিৰ অনুষ্ঠানটি বিশেষ অনুষ্ঠানটি আপোনালোকে চোৱাৰ বাবে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত আপোনালোকে পিএমবি মিক্সৰ সৈতে সংযুক্ত হৈ আমাৰ এই চিনাকি অনুষ্ঠানটোক আগবঢ়াই নিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ প্ৰিয় শিল্পীসকল যিসকলক এই চিনাকি অনুষ্ঠানৰ মাজলৈ আপোনালোকে আনিব বিচাৰিছে তেওঁলোকৰ নাম আপোনালোকে কমেণ্ট বক্সত যদি লিখে আমি তেওঁলোকৰ সৈতে যোগাযোগ কৰি তেওঁলোককো আমাৰ এই অনুষ্ঠানৰ মাজলৈ আনিবলৈ যত্ন কৰিম ধন্যবাদ